দুৰ্গা মাক মৃৎশিল্পীসকলে সুন্দৰকৈ বনোৱা দেখাবলৈ চেষ্টা কৰিম আৰু কি ধৰণে বনাইছে আমি সেয়া আহক আমি মৃৎশিল্পীসকলৰ পৰা আমি জানিব বিচাৰিম আৰু যি দুৰ্গা মাৰ ৰূপে যি গঢ়ি তোলে এই মৃৎশিল্পীসকলে এয়া চাওক এয়া সুন্দৰকৈ মৃৎশিল্পীসকলে এই দুৰ্গা মা দেৱী আৰু ইয়াত যিকোনো আজি কালী পূজা দেৱীয়ে হওক বা দুৰ্গা মাৰ দেৱীয়ে হওক আৰু গণেশ পূজাৰ যি দেৱীয়ে হওক সকলো দেৱী ইয়াত বনাই থকা হৈছে আজি বহুত বছৰৰ পৰা এই তিতাবৰ সাপ্তাহিক বজাৰ কিনাৰত এই দেৱী বনাই থকা হৈছে আৰু ইয়াৰ শিল্পীসকল এইটো দেৱীপাৰা কয় কলিকতাৰ পৰা আহে আৰু ইয়াৰ যিবিলাক সামগ্ৰী সেইবিলাক আমি ক'ৰ পৰা আনে আমি জানিবলৈ চেষ্টা কৰিম আমাৰ ওচৰত আছে এজন মৃৎশিল্পী আৰু সেই মৃৎশিল্পীজনৰ পৰা আমি কিছু কথা জানিবলৈ চেষ্টা কৰিম আপোনালোকে এই দেৱী প্ৰতিমাবিলাক কিমান দিনৰ পৰা আপোনালোকে বনাই আছে আমি 4জন মানুহ আজি 5 মাহৰ পৰা বনাই আছোঁ হয় বিশ্বকৰ্মা মূৰ্তিও দিছোঁ আৰু গণেশ মূৰ্তিও দিছোঁ আৰু মনসা দেৱীও দিছোঁ এতিয়া দুৰ্গা পূজাত আমি লাগি আছোঁ 18খন দুৰ্গা আছে ইয়াত সব ৰকম দামেৰে আছে সব গোটেই তিতাবৰখানত দুৰ্গা যাব কালি কিছুমান ল'ব আৰু পৰহি বুধবাৰৰ দিনা কিছুমান ল'ব আমাৰ দুৰ্গা ওলাই যাব আমাৰ কাৰখানাৰ পৰা আমি 4জন মানুহ ইয়াত কাম কৰি আছোঁ ৰাতি দিনে একেকাৰে কাম কৰি আছোঁ আপোনালোকৰ এনে কোন জেগা ঘৰ এনে আমাৰ একজনের আছে কলিকতা আৰু 3জনের আছে আমাৰ ধুবুৰী ডিস্ট্ৰিক্ট চাপল আৰু এয়া আপোনালোকে দেখিবলৈ পাইছে যে ইয়াত অকল দুৰ্গা মা দেৱীয়ে নহয় ইয়াত পিছত কালী মা মূৰ্তিও পাব আগতে গণেশ বাবা যি মূৰ্তি সেয়াও বনাই গৈছে বিশ্বকৰ্মা মূৰ্তিও বনাইছে আৰু তাৰপিছত লক্ষী মা দেৱীও আপোনাৰ দেখিবলৈ পাব ইয়াত বনোৱা আৰু যি ধৰণে বনাইছে সুন্দৰ ৰূপত গঢ়ি তুলিছে কাৰণ ইয়াত বেলেগে নোৱাৰে কাৰণ যিসকলৰ প্ৰতিভা আছে মৃৎশিল্পীৰ ওপৰত যিসকলৰ প্ৰতিভা আছে তেওঁলোকে এই সুন্দৰকৈ বনায় আৰু দেৱী মাক বনাইছে আৰু কাইলৈৰ পৰা ইয়াৰ পৰা নিয়া আয়োজন কৰিব দেৱী যিসকলে পূজা পাতিছে পূজা সমিতি তিতাবৰৰ যি পূজা সমিতিয়ে ইয়াত নিবলৈ চেষ্টা কৰিব আৰু কাইলৈও নিব পৰহিলৈও নিব তেওঁলোকে কোৱা মতে কিন্তু ইয়াত তিতাবৰলৈ ইয়াত কিমানখন দেৱী পূজা বনোৱা হৈছে গোটেই তিতাবৰ বৰহলা চৰাইপানী বান্দৰচলীয়া আপোনাৰ বেকাজান গোৰাজান মেৰাপানী সব ইয়াৰ পৰাই যায় তো গোটেই তিতাবৰখনত মোটামুটি আপোনাৰ ধৰক 40খন পূজা হয় ইয়াত 40খনে ইয়াৰ পূজাৰ নিবনে ইয়াৰ পৰা আমাৰ 18খন যাব আৰু বেলেগে মৰিয়নিৰ পৰা ল'ব যোৰহাটৰ পৰাও ল'ব এনেকুৱা গৈ থাকে হয় কাৰণ চব জেগাত বনাবলৈ অকণমান অসুবিধা হয় কাৰণ ইয়াত তেওঁলোকে 4জন আছে বনাবলৈ অৰ্ডাৰ পালেও বনাবলৈ অকণমান দিগদাৰ হৈ যায় বহুত আগৰ পৰা অৰ্ডাৰ দিবলগীয়া হয় কাৰণ পটককৈ কিছুমানে ক'লে ইয়াত অসুবিধা হয় কাৰণ অৰ্ডাৰ লৈ থোৱা থাকে কিছুমান সেইকাৰণে যিমানখিনি পাৰে তেওঁলোকে বনাবলৈ চেষ্টা কৰে আৰু সুন্দৰকৈ বনায় আৰু ইয়াত নাম আছে অতীজৰ পৰা নাম আছে আমি সৰুৰ পৰা ইয়াত দেখি আহিছোঁ ইয়াতে আপোনাৰ যি দেৱী বনাই থকা পাই আহিছোঁ আৰু এই হৈছে তিতাবৰৰ সাপ্তাহিক বজাৰৰ কাষত দেৱীপাৰা আৰু SDC অফিচৰ বেকত এনেকৈ দেৱী বনোৱা হয় আৰু আপোনালোকেও যদি ইয়াত দেৱী লাগে আপোনালোকে দেৱী মা যদি লাগে দেৱী যিকোনো দেৱী আপোনালোকে ইয়াত ল'ব পাৰিব আৰু খুব কম পইচাত তেওঁলোকে ইয়াৰ পৰা বিদায় দিয়ে দেৱী মাক বনাই পানি আহক এতিয়া আমি কিছু এই দেৱী মা আমি দেখাবলৈ চেষ্টা কৰিছোঁ এয়া দেখিছে আপোনালোকে ইয়াত দেৱী মা এয়া বনাই থৈছে আৰু এইফালে যিসকলে সাজ মানে যি ইয়াত মালা মানে ড্ৰেছ কাপোৰ সকলোখিনি ইয়াত পিন্ধোৱা হৈছে এয়া হৈছে দেৱী মাৰ মৃৎশিল্পীসকলৰ এটা প্ৰতিভা আৰু এই প্ৰতিভা থাকিলেহে এনেকৈ বনাব পাৰিব কাৰণ চবেই বনাব নোৱাৰে এয়াকৈ মই সামৰণি মাৰিছোঁ ধন্যবাদ